अनुसूचित जाति संग्राम युवा परिषद के बराकाठी शाखा समन्वय कमेटी के कार्यकर्ताओं द्वारा समन्वय कमेटी का गठन किया गया। मंगलवार को आयोजित इस सभा में जातिगत समस्या तथा कई और समस्याओं को लेकर विस्तारित आलोकपात किया गया। विभिन्न मांगों को लेकर संस्थान पिछले कई वर्षों से आंदोलन करता रहा है। मंगलवार को सिलचर के अम्बेडकर भवन में अनुसूचित जाति संग्राम परिषद की सभा में कई सिद्धांत लिए गए। साथ ही शिक्षा के विकास तथा अनुसूचित जाति के लोगों को मौलिक अधिकार प्रदान करना, वंचित लोगों को सुचारू सरकारी परिसेवा मुहैया करवाना तथा कई और पहलुओं को लेकर आलोकपात किया गया और नए कमेटी का भी गठन किया गया। कब से रखते वेलकम बोर्ड ना আর আপনি ডিজিটাল ফিল্ড যে এন্ড অফ দিন আমরা বলছি আমাদের বুঝছেন না আমরা পরামর্শ আয়োজন যিটো সভা পাতিছে এই সভাৰ মুখ্য উদ্দেশ্যটো কি যে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ যে ব্ৰহ্মপুত্ৰ বেলিত সমূহ জিলাতে আমাৰ অনুসূচিত সংগ্ৰামী যুৱ পৰিষদ জিলা কমিটি আছে আৰু আমাৰ সংগঠনৰ বৃদ্ধিৰ কাৰণে আমি কিছুদিন ধৰি আমি বৰাক ভেলীত আমি আছিলোঁ, শিলচৰতে আছিলোঁ। শিলচৰৰ বিভিন্ন অনুসূচিত জাতি যিসকল লোক আছে সেই লোকসকলৰ আলোচনা কৰি আজি আমি সিদ্ধান্ত লৈছোঁ যে আজি আমি বৰাক ভেলী সমন্বয় সমিতি বুলি এখন গঠন কৰিম, যাতে পৰৱৰ্তী সময়ত এই বৰাক ভেলী আমাৰ যিসকল অনুসূচিত লোক আছে, যিকেইখন জিলা আছে তাত যাতে আমাৰ অনুসূচিত জাতিৰ লোকসকল যিসকল ডিপ্ৰাইভ হৈ আছে বিভিন্ন ক্ষেত্ৰত, যিসকলে সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে, সেইসকলৰ হৈ যাতে কাম কৰিব পাৰে সেই উদ্দেশ্যলৈ আহি আজি আমি এই সমন্বয় সমিতি গঠন কৰা সভাখন অনুষ্ঠিত কৰিছিলোঁ। বৰ্তমানো আমাৰ সভা চলি আছে। যে আমি দেখিবলৈ পাইছোঁ যে সংবিধানৰ কিছু পত্ৰৰ যিসমূহ সংবিধান উলংঘা হৈছে এই বৰাক ভেলীত। আমি ক'বলৈ যাওঁ যে যদি ভাৰতৰে যদি অন্য ৰাজ্যৰ পৰা আহে যে অসমত আহিলে তেওঁলোকে অনুসূচিত জাতিৰ যিটো কাষ্ট ষ্টেটাছ সেইটো নাপায়, কিন্তু আমি দেখিব পাইছোঁ যে বাহিৰৰ পৰা মানুহ আহি, অন্য দেশৰ পৰা মানুহ আহি ইয়াত জাতিগত প্ৰমাণ পত্ৰ লৈ বিভিন্ন সময়ত চাকৰি বাকৰি কৰি আছে। যে সেইসমূহ আমি সজাগতা কৰিবৰ কাৰণে সেইকাৰণে আমি অনুসূচিত জাতিৰ যিসকল যুৱক যুৱতী আছে, আমাৰ শিক্ষিত লোক আছে, ৰিটায়াৰ্ড পাৰ্চন আছে, তেওঁলোকক আমি আজি একত্ৰিত লৈ আজি আমি এখন প্ৰতিনিধি সভা পাতিছোঁ যে অনাগত দিনত যে আমি অনুসূচিত জাতিৰ লোকসকলৰ ভৱিষ্যত কেনেকৈ ভৱিষ্যত প্ৰজন্ম কেনেকৈ সুন্দৰকৈ ৰাখিব পাৰে বা তেওঁলোকৰ যিসমূহ আমাৰ সংবিধানৰ অধিকাৰসমূহ আমি বজাই ৰাখিব পাৰোঁ। আৰু যিসকল লোকে দুষ্কৃতিকাৰীয়ে যে বাহিৰৰ পৰা আহি জাতিগত প্ৰমাণ পত্ৰ লৈ আমাৰ লোকসকলক ডিপ্ৰাইভ কৰি আছে, যে সেইসকলক কেনেকৈ চিনাক্তকৰণ কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পৰা যায় সেই সম্পৰ্কে যে আমাৰ আলোচনা হৈছে, আলোচনা চলি আছে। পৰৱৰ্তী সময়ত আমাৰ যি সভাৰ সিদ্ধান্তমৰ্মে যিসকলক আমাৰ বৰাক ভেলী সমন্বয় সমিতিৰ সভাপতি সম্পাদকৰ দায়িত্ব দিয়া হ'ব সেইসমূহ আপোনালোকৰ জৰিয়তে আমি অসমৰ ৰাইজক জনাবলৈ আমি চেষ্টা কৰিম। কেইজন সদস্য বিশিষ্ট কমিটি গঠন কৰিব আৰু এইখন কি বৰাক ভেলী ভিত্তিক হ'ব নে জিলা ভিত্তিক? মানে আমাৰ বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীৰ মাজত এটা কমিউনিকেশ্যন গেপ আছিলে। সেই কমিউনিকেশ্যন গেপটো নোহোৱা কৰিবৰ কাৰণে আমি ইয়াত কেইবাদিন ধৰি আমি বাহৰ পাতিছিলোঁ যে আমি হাইলাকান্দি হওক, বৰ্তমান চিৰিভূমি বা শিলচৰ আমি গোটেইখিনিতে ঘূৰিছোঁ আৰু প্ৰত্যেকখন জিলাৰ পৰাই কিছু লোক আহিছে যিসকলে জানিবলৈ আহিছে বা নিজকে সেই জিলাৰ প্ৰতিনিধি হিচাপে আহিছে। আহি আমি এখন সমন্বয় সমিতি পাতিম যে অনাগত দিনত সেই সমন্বয় সমিতিৰ জৰিয়তে আমি যি তিনিখন জিলা কমিটি আছে, আমাৰ যি আঞ্চলিক কমিটি হ'ব, যি আমাৰ মহকুমা কমিটি হ'ব, যি আমাৰ শাখা কমিটি হ'ব, সেইসমূহ হোৱা যাতে সুবিধা হয় সেয়েহে আমি সমন্বয় সমিতিখন গঠন কৰিছোঁ। তেনেদৰে আমাৰ BTRতো সমন্বয় সমিতি আছে। আমি যদি BTR যদি আমি চাবলৈ যাওঁ তাত একৰ লগত আমাৰ অনুসূচিত জাতিৰ প্ৰব্লেমৰ সুবিধা আমি BTR কমিটি পাতি তেনেকৈ আমি সংগঠনটো বহলাই লৈ গৈছিলোঁ। সেই একেদৰে আমি বৰাক ভেলীতে এখন সমন্বয় কমিটি আজি আহ্বায়ক কমিটি এখন গঠন কৰাৰ পিছতে তেওঁলোকে ইয়াত যিসমূহ জিলা সমিতি গঠন কৰিব লগা তিনিখন জিলা আঞ্চলিক মহকুমা শাখা কমিটি তেওঁলোকে গঠন কৰিব, তেওঁলোকে সেই দায়িত্ব হ'ব।